ধ্বংস হ'বলগীয়া মানুহক ৰক্ষা কৰাৰ মানসেৰে ঈশ্বৰে নিজৰ পুত্ৰক পঠাওঁতে তেওঁ কি ৰূপ ধাৰণ কৰিবলৈ কৈছিল জানেনে আপুনি? কওকচোন। দাসৰ ৰূপ। প্ৰিয় ভনী, আপুনি শুনিছেনে? আপোনাৰ স্বামী যদি ধ্বংসমুখী হৈ আছে আৰু তেওঁ উদ্ধাৰ পাব লাগে, তেন্তে আপোনাৰ কি মনোভাৱ থাকিব লাগিব? দাসীৰ মনোভাৱ। আপোনাৰ পত্নী যদি ধ্বংসমুখী হৈ আছে আৰু তেওঁ উদ্ধাৰ পাব লাগে, তেন্তে আপোনাৰ অন্তৰত কেনেকুৱা মনোভাৱ থাকিব লাগিব? দাসৰ মনোভাৱ। ইয়াৰ অৰ্থ হৈছে অহংকাৰীবিলাকে আনক পৰিত্ৰাণলৈ অনাটো সম্ভৱ নহয়। গৰ্ব, অহংকাৰ, অভিমান আৰু ঈৰ্ষাৰে জ্বলি পৰি থকা কোনো লোকেই আনৰ বাবে আশীৰ্বাদদায়ক হোৱাটো সম্ভৱ নহয়। প্ৰভুৱে কৈছিল, মই সেৱা শুশ্ৰূষা পাবলৈ নহয়, সেৱা শুশ্ৰূষা কৰিবলৈহে আহিলোঁ। সেৱা শুশ্ৰূষা পাবলৈ নহয়, সেৱা শুশ্ৰূষা কৰিবলৈহে আহিলোঁ। যীশুখ্ৰীষ্টে এজন দাস হিচাপে এই পৃথিৱীত জীৱন যাপন কৰিলে। তেন্তে তেওঁৰ সন্তান আমি কেনেকৈ অহংকাৰী হৈ থাকিম কওকচোন? কেনেকৈ অভিমানেৰে থাকিম কওকচোন? কেনেকৈ অহংকাৰ কৰি থাকিম কওকচোন? অহংকাৰ, খং, ৰাগ, উত্তেজনা, গৰ্ব, এই সকলোবোৰ এজন ব্যক্তিক ঈশ্বৰৰ পৰা আঁতৰাই লৈ যাব পৰা দুষ্ট গুণ। আপোনাৰ চাৰিওফালৰ লোকসকলৰ সৈতে ভাল সম্বন্ধ ৰাখিব বিচাৰিছে যদি, আপোনাৰ আশে-পাশে থকা লোকসকলৰ বাবে আপুনি আদৰ্শ হ'বলৈ বিচাৰিছে যদি, আপোনাৰ নিজৰ সন্তানৰ পৰিত্ৰাণ কৰিবলৈ যদি বিচাৰিছে, তেন্তে তেনেকৈ স্বামীৰ হ'ব পাৰে, পত্নীৰ হ'ব পাৰে, ইফালে পিতৃ-মাতৃ হ'ব পাৰে, তেওঁলোকক খ্ৰীষ্টৰ ওচৰলৈ আনিবলৈ প্ৰাৰ্থনা কৰি আছে যদি, আপোনাৰ জীৱনত দেখা পাবলগীয়া মুখ্য গুণটো হৈছে ছাৰ্ভেণ্ট নেচাৰ। ইয়াৰ অৰ্থ কি জানেনে? নম্ৰতা। এটা নম্ৰ মনোভাৱ। নিজকে সৰু কৰা, নম্ৰ হোৱা, নম্ৰতাৰ এটা মনোভাৱেহে আপোনাৰ জীৱনে আনলৈ আশীৰ্বাদ আনিব। এই জগতখন উদ্ধাৰ কৰিবলৈ যীশুখ্ৰীষ্টে যি কৰিবলগীয়া আছিল সকলো তেওঁ ক্ৰুচৰ ওপৰত কৰিলে। সেয়া কেনেকৈ সম্ভৱ হ'ল জানেনে? নম্ৰ মনোভাৱৰ বাবে, নম্ৰতাৰ কাৰণে। মই সুধিছোঁ বন্ধু, কোনোবাই আপোনাক বেয়াকৈ ক'লে সহ্য কৰিব পাৰেনে? হজম কৰিব পাৰেনে? এবাৰ ভাবকচোন। প্ৰায়েই ককায়েকে কিবা ক'লে সৰু ভায়েকে সহ্য কৰিব নোৱাৰে। ভায়েকে কিবা এটা ক'লে ককায়েকে সহ্য কৰিব নোৱাৰে। ভনীসকলেও ইজনে আনজনৰ কথা সহ্য কৰিব নোৱাৰে। ইমান কিয়? স্বামীয়ে কিবা ক'লে পত্নীয়ে সহ্য কৰিব পাৰেনে? পত্নীয়ে কিবা ক'লে স্বামীয়ে সহ্য কৰে জানো? মায়ে কিবা এটা ক'লে, দেউতাকে কিবা এটা ক'লে সন্তানবিলাকে আজি সহ্য কৰিব পাৰেনে? এবাৰ ভাবি চাওকচোন। মাকে কিবা এটা ক'লে জীয়েকে মুখখন কেনেকুৱা কৰে আপুনি জানেনে বাৰু? দেউতাকে কিবা এটা কথা ক'লে পুতেকে তাৰ আও ভাও কেনেকৈ সলনি কৰি পেলায়, খঙেৰে কেনেকৈ যে উত্তৰ দিয়ে। এয়া কি কথা? জন্ম দি ডাঙৰ দীঘল কৰা মাকৰ কথাকেই সহ্য কৰিব নোৱাৰে, দেউতাকৰ কথা সহ্য কৰিব নোৱাৰে। কাৰণটো কওকচোন, কিয় সহ্য কৰিব নোৱাৰে? কাৰণ মই কওঁনে? অহংকাৰ। মই গালি শুনিব নোৱাৰোঁ। তুমি গালি শুনিব নিবিচাৰা যদি এনেদৰে চলিব লাগে। কামত সময়মতে আহিব লাগিব, নহাৰ কাৰণে গালি শুনিছা। মই গালি শুনিব নোৱাৰোঁ। গালি নুশুনিবলৈ সময়মতে আহিব লাগিব। গালি খাবলৈ যদি কষ্ট হৈছে, তুমি ভাল জীৱন যাপন কৰিব লাগিব। জীৱন যাপনটো একেবাৰে বেয়া, জীৱন যাপন একেবাৰে নিম্নমানৰ, আৰু কথা কয় আকাশৰ সমান ওখ। অনুগ্ৰহ কৰি শুনিব, আজি বহুতো মানুহৰ বাবে কথা শুনিবলৈ বা কাৰোবাৰ গালি সহ্য কৰিবলৈ বৰ টান হৈ পৰিছে। সেইকাৰণেহে কাজিয়া, সেইকাৰণেহে যুদ্ধ, সেইকাৰণেহে মতভেদ। মোক এনেকৈ কথা ক'ব, মোক ইমান কথা ক'ব, তেওঁ মোক কি বুলি ভাবিছে, কি বুলি ভাবে? কাৰণ মোক যেন তেওঁ ওপৰৰ পৰাহে পৰিছে। ইয়াৰ কাৰণ গৰ্ব, ইয়াৰ কাৰণ অহংকাৰ। প্ৰায়ে মন কৰিব, ৰাস্তাৰ ওপৰৰে খোজনীয়াবিলাকে অহা যোৱা কৰে। টানি চলাই নিব পৰা চাৰিচকীয়া এখন সৰু গাড়ী থাকে, যাক মাটিত থৈ তাৰ ওপৰত স্বামী বহে আৰু পত্নীয়ে টানি নিয়ে। আপুনি দেখিছেনে বাৰু? পত্নীয়ে টানি টানি লৈ যায়, স্বামীৰ হাত দুখন নাথাকে। হাত দুখন সম্পূৰ্ণ নাথাকে, ইয়ালৈকেহে থাকে। তাকেই তেওঁ লৰাই থাকে। ক'ৰবাত কিবা তাল নিমিলিলে পত্নীক ৰ'বলৈ ক'লে তেওঁ যদি নৰয়, নাইবা টানা বুলি ক'লে তেওঁ যদি নাটানে, তেওঁৰ নিজৰটো হাত নাই, তেওঁৰ হাত নাথাকিলেও যি থাকে কেৱল ইমানেই থাকে, তাৰে এনেকৈ লৰাই থাকে। কাক মাৰিব?
পত্নীক মাৰিম মাৰিম বুলি এনেকৈ লৰাই থাকে। তেওঁৰ ইফালে হাতেই লৰা নাই। নাজানো ইমান কিয় খং। সেই টনাগাড়ীখনৰ ওপৰত তেওঁ বহি নাথাকে, উঠা উঠি কৰি থাকে। ভৰিও ভাল নহয়। ভৰি ভাল নোহোৱা স্বত্তেও, হাতকেইখন সম্পূৰ্ণ নাথাকিলেও, চকুহাল ভাল নহ'লেও, মুখখন ভাল নহ'লেও, দেখাত ভাল নহ'লেও, বহাৰ পৰা উঠিব নোৱাৰিলেও মানুহৰ ইমান অহংকাৰ। ইমান অহংকাৰ কিয়? অনুগ্ৰহ কৰি মন কৰিব। আপুনি আশীৰ্বাদ পাবলৈ হ'লে, ঈশ্বৰৰ আঁচনি আপোনাৰ জীৱনত সিদ্ধ হ'বলৈ হ'লে তাৰ এটাই উপায়। সেয়া কি জানেনে? আপোনাৰ হৃদয়ত এটা দাসৰ মনোভাৱ থাকিব লাগিব। যিসকল লোকক দুষ্ট আত্মাই ধৰিছিল, তেওঁলোকক যীশুখ্ৰীষ্টে যেতিয়া মুক্ত কৰি আছিল, সেই সকলো দেখি সেই সময়ৰ ধৰ্মগুৰুসকলে কি কৰিছিল জানেনে? হয় দুষ্ট আত্মা ওলাইছে যদি ওলাইছে। কিয় ওলাইছে? তেওঁ নিজেই সিহঁতৰ নেতা। সেইকাৰণে কি কৈছে? এওঁ দুষ্ট আত্মাবিলাকৰ চৰ্দাৰ। সেইকাৰণে তাৰ মানে কি জানেনে? যীশুখ্ৰীষ্টক দেখি তাত থকা ধৰ্মগুৰুসকলে কি কৈছিল জানেনে? এওঁ দুষ্ট আত্মাবোৰতকৈও ডাঙৰ দুষ্ট আত্মা। এওঁ দুষ্ট আত্মাবিলাকৰ চৰ্দাৰ। সেইকাৰণে সিহঁতে তেওঁৰ কথা শুনিছে। কেনে এক অপবাদ! যীশুখ্ৰীষ্টে তেওঁলোকক দোষী আৰু নিন্দা নকৰিলে। যীশুখ্ৰীষ্টে অদ্ভুত ৰূপে পৰিচৰ্যাত আগবাঢ়ি গৈ থাকোঁতে প্ৰভু যীশুখ্ৰীষ্টৰ নিজৰ পৰিয়ালৰ লোকসকলেই তেওঁক লৈ যাবলৈ আহিছিল। কিয়? তেওঁৰ মগজু ঠিক নাই বুলি কৈ। যীশুখ্ৰীষ্টক তেওঁৰ পৰিয়ালৰ লোকসকলেই দেখি তেওঁৰ মগজু ঠিক নহয় বুলি কোৱাটো শুনি তেওঁ কেনেকৈ সহ্য কৰিব পাৰিলে? তেওঁক ঘুচিয়াই তুমি ভাৱবাদী যদি হয় তেন্তে কোৱা। কোনে ঘুচিয়ালে? তেওঁৰ মুখখন কাপোৰেৰে ঢাকি তেওঁক ঘুচা মাৰিছিল। তুমি ভাৱবাদী ঈশ্বৰৰ পুত্ৰ নহয় জানো? কোৱা। কোনে মাৰিছে? কিন্তু তেওঁ মনে মনে সহ্য কৰি থাকিল। তেওঁ কিমান শক্তিশালী ঈশ্বৰ আপুনি জানেনে? গেটছেমানি বাগিচাত তেওঁক ধৰিবৰ বাবে ৰোমীয়া সৈনিকসকল যেতিয়া আহিছিল, যীশুৱে আগুৱাই গৈ সুধিছিল, তোমালোকে কাক বিচাৰিছা? আমি নাচৰতীয়া যীশুক বিচাৰি আছো। এই বুলি কওঁতে যীশুৱে কৈছিল, ময়েই সেইজন ময়েই। সেই শব্দকেইটাত থকা শক্তি তেওঁলোকে সহ্য কৰিব নোৱাৰি পৰি গ'ল। সেইজন ময়েই। মুচিয়ে কৈছিল, আপুনি মোক পঠাইছে ঠিকেই, মই গৈ তেওঁলোকক ক'ব লাগিব নহয় মোক কোনে পঠাইছে। আপোনাৰ নাম কি? মই যি আছো সেয়ে আছো, এই বুলি কৈ কোৱা। মই যি আছো সেয়ে আছো। গোটেই জগতখন কোনে সৃষ্টি কৰিলে? ময়েই কৰিলোঁ। এই গোটেই সৃষ্টিৰ অধিকাৰী কোন? ময়েই বুলি ক'ব পৰা গোটেই জগতত কেৱল এজনহে আছে, প্ৰভু যীশুখ্ৰীষ্ট। কিছুমানে তেওঁৰ সমালোচনা কৰে, তেওঁক ভুল ভাবে। আপোনাৰ ঈশ্বৰে কেৱল ময়েই বুলি কয়, তেওঁ বৰ চেলফিছ পাৰ্চন, বৰ স্বাৰ্থপৰ। ময়েই বুলি তেওঁ কিয় কয়? তেওঁ মই বুলি নকৈ কি ক'ব? কোনোবা সৰু ল'ৰা এটা যদি হেৰাই গৈছে আৰু তাক পাই দেউতাকক বিচাৰি যদি সোধপোছ কৰে যে এওঁৰ দেউতাক কোন, তেতিয়া দেউতাকে তাৰ উত্তৰত কি বুলি ক'ব? ময়েই বুলি নক'বনে বাৰু? আপুনিয়ে কওকচোন। আপোনাৰ ঈশ্বৰজন বৰ স্বাৰ্থপৰ, ময়েই বুলি তেওঁ কৈ থাকে। তেওঁ মই বুলি নকৈ আমি বুলি ক'ব নেকি? বৰ লাজৰ কথা। জন্ম দিওঁতা দেউতাকজনেহে ময়েই বুলি ক'ব পাৰিব। এই গোটেইখন সৃষ্টি কৰা সৃষ্টিকৰ্তা ময়েই বুলি ক'ব। সেইজনা ময়েই শব্দটো যেতিয়া যীশুৱে উচ্চাৰণ কৰিলে, ইমান প্ৰতাপী ৰোমীয়া সৈনিক হঠাতে বাগৰি পৰিল। যীশুৱে সেইজনা ময়েই বুলি কওঁতে সেই শব্দত থকা শক্তিৰ আগত থিৰে থাকিব নোৱাৰিলে, হঠাতে বাগৰি পৰিল। সাগৰত যেতিয়া ভয়ানক ঢৌ উঠিছিল, ঢৌবোৰে যেতিয়া উখল মাখল কৰিছিল, যীশুৱে নাৱেৰে যাত্ৰা কৰা সময়ত অতি ভয়ানক ঢৌ তোলা সমুদ্ৰখনক ক'লে, শান্ত হোৱা। যীশুৱে এটা শব্দ কোৱা লগে লগে ডাঙৰ ডাঙৰ ঢৌ তোলা সেই সমুদ্ৰখন এষাৰ মাততেই শান্ত হৈ গ'ল। শান্ত হোৱা।
সাগৰখন একেবাৰে শান্ত হৈ গ'ল, চুপচাপ হৈ গ'ল। যীশুৰ আজ্ঞা মানি সাগৰখনো শান্ত হৈ গ'ল। ইয়াৰ কাৰণ কি জানেনে? গোটেই সৃষ্টিখনে কেৱল সৃষ্টিকৰ্তাজনৰ আজ্ঞাহে পালন কৰে। আন কাৰোবাৰ কথা পালন কৰাটো সম্ভৱেই নহয়। সেইদিনা যীশুখ্ৰীষ্টে শান্ত হোৱা বুলি কওঁতে সাগৰখন শান্ত হৈ গৈ সাগৰখনে সাক্ষ্য দিছে। কি জানেনে? মই কিয় শান্ত হৈ গ'লোঁ জানেনে? মই কিয় কণ্ট্ৰল হৈ গ'লোঁ জানেনে? শান্ত হোৱা বুলি কোৱা ব্যক্তিজন কোন জানেনে? মোক সৃষ্টি কৰোঁতাজন হয়, সেইকাৰণে মই শান্ত হ'লোঁ, সাক্ষ্য দিছে। এনেকুৱা সৃষ্টিকৰ্তাজনক দেখি মুখত থুৱাই দিওঁতেও কেনেকৈ সহ্য কৰিলে? তেওঁক যেতিয়া ঘোচা মৰা হৈছিল, তেওঁ কেনেকৈ সহ্য কৰিব পাৰিলে বাৰু? চাবুকেৰে ৩৯ বাৰ যেতিয়া কোবোৱা হৈছিল, একো কাৰণ নোহোৱাকৈয়ে তেওঁক কোবোৱা হৈছিল, কেনেকৈ সহ্য কৰিব পাৰিলে? গধুৰ ক্ৰুচকাঠ তেওঁৰ কান্ধত দি লৈ যাওঁতে তেওঁ সেই গধুৰ ক্ৰুচকাঠডাল বুকি লৈ গৈ থাকোঁতে কিছুমানে গোৰ মাৰিছিল, ঘোচা মাৰোতাবিলাকে ঘোচা মাৰিছিল। তেনেকুৱা এক নিসহায় অৱস্থাত সেই বজাৰৰ মাজভাগত যীশুখ্ৰীষ্ট থিয় হৈ থাকি গ'ল। সেইদিনা খৰখেদা কৰোঁতে এজন শিষ্যই যীশুক ধৰিবলৈ অহা সৈনিকসকলৰ এজনৰ কাণ কাটি দিওঁতে যীশুৱে ক'লে, তেনেকুৱা নকৰিবা, ৰ'বা। মই নিজকে ৰক্ষা কৰিবলৈ পিতৃ ঈশ্বৰক ক'লে ৭২,০০০ স্বৰ্গদূত নামি আহিব। মুহূৰ্ততেই ক'ৰ পৰা? স্বৰ্গৰ পৰা। কিমান দূত? ৭২,০০০ স্বৰ্গদূতৰ সেনা নামি আহিলহেঁতেন। কিন্তু যীশুখ্ৰীষ্টে সেইদিনা নিজৰ ক্ষমতাক বা নিজৰ অধিকাৰক সোঁৱৰণ নকৰিলে। কিন্তু তেওঁ সোঁৱৰণ কৰিলে ধ্বংস হ'বলগীয়া, নৰকলৈ যাবলগীয়া, নৰকত জ্বলি থাকিবলগীয়া আপোনাক যীশুৱে সোঁৱৰণ কৰিলে। সেইকাৰণে তেওঁ সহন কৰিলে, তেওঁ ধৈৰ্য ধৰিলে। চাবুকেৰে তেওঁৰ শৰীৰত আঘাত কৰা হ'ল। তেওঁৰ হাতত আৰু ভৰিত যেতিয়া গজাল মৰা হৈছিল, তেওঁ এনেকৈয়ে সহ্য কৰি থাকিল। কাৰণ কি জানেনে বন্ধু? নম্ৰতা। যিশায়া ভাৱবাদীৰ পুস্তক ৫৩ অধ্যায়ৰ ৭ নম্বৰ পদ। তেওঁ উপদ্ৰৱ পালে তথাপি নম্ৰ হৈ তেওঁৰ মুখ নেমেলিলে। তেওঁ কাটিবলৈ নিয়া মেৰ পোৱালিৰ বা নোমকটীয়াৰ আগত নিজম দি থকা মাইকী মেৰৰ নিচিনা আছিল। এনেকি নিজ মুখকে নেমেলিলে। তেওঁক উপদ্ৰৱ আৰু দণ্ডাজ্ঞাৰ দ্বাৰাই নিয়া হ'ল। আৰু তেওঁক যে জীৱিতবিলাকৰ দেশৰ পৰা বিচ্ছেদ কৰা হ'ল, তেওঁৰ কালৰ লোকবিলাকৰ মাজত কোনে ইয়াক বিবেচনা কৰিছিল? ৯ নম্বৰ পদ। আৰু লোকে দুষ্টবোৰৰ লগত তেওঁৰ মৈদাম নিৰূপণ কৰিলে, আৰু মৃত্যুত তেওঁ ধনৱানৰ লগত আছিল। ১০ নম্বৰ পদ। তথাপি তেওঁক গুৰি কৰিবলৈ জিহুৱাৰ ইচ্ছা হ'ল। তেওঁক যাতনাত পেলালে। তুমি তেওঁৰ প্ৰাণ পাপাৰ্থক বলিস্বৰূপে উৎসৰ্গ কৰাৰ পাছে তেওঁ নিজ বংশ দেখিব। ১২ নম্বৰ পদ, পিছৰ অংশ। কাৰণ তেওঁ মৃত্যুলৈ নিজ প্ৰাণ ঢালি দিলে আৰু অধৰ্মীবোৰৰ লগত লেখত পৰিল। প্ৰিয় বন্ধু, যেতিয়া যীশুখ্ৰীষ্টক যাতনা দিয়া হৈছিল, আঘাত কৰি থকা হৈছিল, কোবোৱা হৈছিল, তেওঁ মুখ নেমেলিলে। কাৰণ কি জানেনে? সেয়া দাসৰ মনোভাৱ। ঘৰত কাম কৰা চাকৰণীজনীক যদি আপুনি কিবা এটা কৈ দিলে, ভিতৰি তাইৰ খং উঠিলেও বাহিৰত দেখুৱাই একো নকৈ তাই নিজৰ কাম কৰি থাকে। এই কথাষাৰ ক'লে অলপ অসুবিধা হ'ব। কি কাৰণে? আজিকালি সেইদিন আৰু নাই ব্ৰাদাৰ। হয় ভনীসকল, কওকচোন, ঘৰত কাম কৰা চাকৰণীজনীক আপুনি যদি কিবা এটা কৈ দিয়ে, আজিকালি ঘৰত কাম কৰা চাকৰণীবিলাকে সহ্য কৰিবনে? কওকচোন। আজিকালি ঘৰত কাম কৰা লোকবিলাকৰো ডিমাণ্ড, কমেণ্ড। ৮ বজাত আহিম। ৮ বজাত আহিম। ইমান দম দি কৈছা যে কিয়?
মোৰ এনেকুৱাই ষ্টাইল। তোমাৰ ষ্টাইল বাদ দিয়া। কাইলৈ ৰাতিপুৱা 7 বজাত তুমি আহিবই লাগিব। টাইম নাই মোৰ। কি ক'ব আহিছা? বেলেগক বিচাৰি লওক। নাই 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 নাই, এনেকৈ নক'বা তুমি। ইমান দেৰি নকৰিবা। 8 বজাৰ কথা কৈছা নহয়? 8 বজা? ঠিক আছে, 8 বজাতে হ'ব। মই আহোঁ মানে চৌকাত চাহ উঠাই থ'ব। ঠিক আছে, চাহ উঠাই থ'ম। শেষত সকলো ওলোটা হ'ল। ভনীসকল, আপোনালোকৰ দুৰ্বলতাবোৰ তাই জানি গ'ল। বুজি পালেনে? আজিকালি ঘৰত কাম কৰা লোকবিলাকেই ডিমাণ্ড আৰু কমাণ্ড কৰে। আচলতে যিসকলে কৰিব লাগে তেওঁলোক কেনেকুৱা তেওঁলোকে জানি গ'ল। সেয়েহে এতিয়া আপুনি তেওঁলোকে চিট ক'লে চিট, ষ্টেণ্ড ক'লে ষ্টেণ্ড হ'বলগীয়া হয়। গোটেই জগতখন ওলোটা হৈ পৰিছে। কেইবছৰমান আগতে কাম কৰা মানুহে আহি ঘৰত কাম কৰিলে আপুনি কিবা ক'লেও মনে মনে কাম কৰি গুচি গৈছিল। কাৰণ মই কাম কৰা মানুহ, তেওঁতো আমাৰ মালিক। মই ইয়াত কাম কৰা মানুহ, তেওঁ দৰমহা দিয়া মানুহ। এইদৰে কাম কৰি গুচি গৈছিল। এয়া হৈছে নম্ৰতা। তাই নিজৰ কাম কৰি গুচি গৈছিল। কিন্তু আজিকালি নম্ৰতাৰ এই সুন্দৰ মনোভাৱ কাত দেখা পোৱা যায় কওকচোন? অনুগ্ৰহ কৰি মন কৰিব। দাউদক ঈশ্বৰে মনোনীত কৰিলে। অনুগ্ৰহ কৰি মন কৰিব। কিয় মনোনীত কৰিছিল জানেনে? তেওঁ মোৰ দাস, তেওঁ মোৰ দাস। ঈশ্বৰে মোকো মনোনীত কৰিব লাগে, মোকো আশীৰ্বাদ দিব লাগে, মোকো ওপৰলৈ তুলিব লাগে। এনেকুৱা আশা কৰিছে যদি তেন্তে নিশ্চয় আপোনাৰ জীৱনত দেখা পাবলগীয়া মনোভাৱ হৈছে দাসৰ মনোভাৱ। তাৰমানে আপুনি গৈ, ব্ৰাদাৰ কওকচোন কাৰ ঘৰত কাম কৰোঁ, কওকচোন কাৰ ঘৰত বাচন বৰ্তন ধুওঁ, কাৰ কাপোৰ ধুই দিওঁ, এই বুলি ক'বলৈ মই কোৱা নাই। যীশুখ্ৰীষ্টে কাৰো কাপোৰ ধোৱা নাছিল, কাৰো বাচন বৰ্তন ধোৱা নাছিল। কিন্তু তেওঁৰ মনত যি মনোভাৱ আছিল আপুনি সেয়া দেখিছেনে? সেয়া দাসৰ মনোভাৱ, সেয়া নম্ৰতাৰ মনোভাৱ। তেওঁ সকলোবোৰ কথা সহ্য কৰে, কিন্তু কাৰোবাক বেয়াকৈ কোৱা স্বভাৱ তেওঁৰ নাই। ক্ষমা কৰিবলৈ ইচ্ছা কৰে, ক্ষমা খুজিবলৈ ইচ্ছা কৰে, কিন্তু অধিকাৰ দেখুৱাবলৈ, বিদ্বেষ কৰিবলৈ যীশুখ্ৰীষ্টে কেতিয়াও চেষ্টা কৰা নাছিল। প্ৰিয় ভাই ভনীসকল, যীশুখ্ৰীষ্ট জগতৰ উদ্ধাৰকৰ্তা হোৱাৰ কাৰণ কি জানেনে? তেওঁ নিজৰ কাম, নিজৰ পৰিচৰ্যা দাসস্বৰূপে সিদ্ধ কৰিলে। সেইকাৰণে ঈশ্বৰৰ হাতত নিজৰ পুত্ৰৰ বাবে এক বিশেষ আঁচনি আছিল, আৰু সেই আঁচনিটো হৈছে এই জগতখনৰ ৰক্ষা কৰা। এই জগতখনক ৰক্ষা কৰা কাম আৰু আঁচনিৰে সৈতে যীশুখ্ৰীষ্টক এই জগতলৈ পঠাওঁতে ঈশ্বৰে তেওঁক কি ৰূপেৰে পঠাইছিল জানেনে? দাসস্বৰূপে। আপুনি যিমানেই ডাঙৰ নেতাজনলৈ চাওক, যিমানেই ডাঙৰ বিষয়াজনলৈ চাওক, নাইবা কোনোবা সম্ৰাটক চাওক বা কোনোবা ডাঙৰ ৰজাক চাওক, এওঁলোক সকলোতে এটা কথা কমন থাকে। মানে যিসকল সফল হৈছে, মানে যিসকল ফলৱান হৈছে, যিসকল লোক বহুতৰ বাবে আদৰ্শ, তেওঁলোকৰ বিষয়ে মই কৈছোঁ। তেওঁলোকৰ সাধাৰণতে দেখা পোৱা যায় নম্ৰতা, সৰু হোৱা মনোভাৱ। নাপাহৰিব, দাউদক ঈশ্বৰে মনোনীত কৰিলে। কাৰণ জানেনে? নম্ৰ মনোভাৱ। ঈশ্বৰে আপোনাক যদি তুলিব লাগে, যদি আশীৰ্বাদ দিব লাগে, তেওঁৰ আঁচনি আপোনাৰ জীৱনত পূৰ্ণ হ'ব লাগে, যদি সিদ্ধ হ'ব লাগে, সেই আঁচনি যিকোনো হ'ব পাৰে। সেই সুগৃহিণী, আপোনাৰ জীৱন বহুতৰ বাবে আদৰ্শ হ'ব লাগে, এয়া ঈশ্বৰৰ যদি আঁচনি, নম্ৰতাহে উপায়। এগৰাকী ভাল স্বামী হিচাপে, এগৰাকী ভাল পিতা, এগৰাকী ভাল মাতৃ হিচাপে আপুনি গঢ় লৈ উঠিব লাগে বুলি ঈশ্বৰে ইচ্ছা কৰিলে সেয়া কেনেকৈ সম্ভৱ হ'ব জানেনে? নম্ৰতা। আপুনি এজন ভাল কৰ্মচাৰী, এজন ভাল ব্যৱসায়ী, এজন ভাল সেৱক হ'বলৈ যদি বিচাৰিছে, এয়া কেনেকৈ সম্ভৱ জানেনে? নম্ৰ মনোভাৱ। বহুতো লোকচান হ'ল, বহুতো কষ্ট হ'ল, সকলো শেষ হৈ গ'ল, তেন্তে ঈশ্বৰে আপোনাকেই কৈছে, আপোনাৰ অহংকাৰেই আপোনাক ধ্বংস কৰি আছে। মই সকলোৰে সৃষ্টিকৰ্তা, তথাপি পৃথিৱীলৈ যেতিয়া আহিলোঁ, ধ্বংস হ'বলগীয়া তোমালোকক উদ্ধাৰ কৰাৰ মানসেৰে মই দাস হিচাপে আহিলোঁ। মই দাসৰ ৰূপ ধাৰণ কৰিলোঁ, মই দাস হিচাপে আহিলোঁ, সেইকাৰণে তোমাক উদ্ধাৰ কৰিব পাৰিলোঁ। প্ৰিয় ভাই ভনীসকল, আপোনাৰ পৰিয়ালক ৰক্ষা কৰিবলৈ আপোনাক দাসৰ মনোভাৱ লাগে, এই নম্ৰতাৰ মনোভাৱ লাগে। পৰিয়ালটো গঢ়ি তুলিবলৈ যদি ইচ্ছা কৰিছে, তেন্তে এই নম্ৰতাই উপায়। আপোনাক যদি উন্নত কৰিব লাগে, নম্ৰতাই হৈছে তাৰ বাট। প্ৰভুৱেও বাইবেলেও এইদৰেই কৈছে,
যিজনে নিজকে নিজে সৰু কৰে তেওঁক ঈশ্বৰে বৰ কৰে, আৰু যিজনে নিজকে নিজে বৰ কৰে ঈশ্বৰে তেওঁক সৰু কৰে। আজি আমাৰ মাজৰ বহুতকে সৰু কৰা হৈ আছে। চাকৰি কৰাৰ স্থানত আপোনাক সৰু কৰা হৈছে। বাৰে বাৰে কৈ থাকে, মোক অন্যায় কৰি আছে ব্ৰাদাৰ, মোৰ চাকৰিৰ স্থানত মোক হেঁচা মাৰি ধৰিছে। এইদৰে কান্দিছেনে? হেঁচা মাৰি ধৰা নাই, সৰু কৰি আছে। কি সৰু কৰি আছে? আপোনাৰ জীৱনত থকা অহংকাৰক হেঁচি ধৰিছে। ইয়াৰ কাৰণ হৈছে সেয়া এক ফৰ্মুলা, ঈশ্বৰে নিজেই বনোৱা এটা ফৰ্মুলা। সেয়া কি? নিজকে নিজে বৰ বুলি ভবা অহংকাৰীক ঈশ্বৰেই সৰু কৰে। নিজকে নিজে সৰু কৰাজনক ঈশ্বৰেই কি কৰি তোলে? বৰ কৰি তোলে। চৌলে আচলতে দাউদক মাতি আনি নিজৰ জীয়েকৰ সৈতে বিয়া কৰাই দিব লাগিছিল, কিন্তু এইদৰে নকৰি সময় পাৰ কৰি আছিল, যি কথা দাউদে ভবাই নাছিল। কিয় দেৰি কৰি আছে? কিয় দেৰি কৰি আছে? মই ৰজাৰ জোঁৱাই হ'ব লাগে নহয়? নাই, তেওঁ নিজে আহি কথা পাতিলেও ৰজাৰ জোঁৱাই, কি কথা ভাবিছা? মই ইয়াৰ যোগ্য জানো? নম্ৰ মনোভাৱ। দাউদৰ মনত কেতিয়াও অহংকাৰ দেখা নাপাব। মুচিৰ মনত কেতিয়াও অহংকাৰ দেখা নাপাব। যোচেফৰ মনত কেতিয়াও অহংকাৰ দেখা নাপাব। দানিয়েলৰ মনত কেতিয়াও অহংকাৰ দেখা নাপাব। ফ্ৰেণ্ডছ, খ্ৰীষ্টত আপুনি কেতিয়াও অহংকাৰ দেখা নাপাব। আশে পাশে থকা লোকসকলৰ বাবে আশীৰ্বাদৰ কাৰণ হোৱা ব্যক্তিজনত দেখা পাবলগীয়া লক্ষণটো হৈছে নম্ৰতা, নম্ৰ মনোভাৱ। আপোনাৰ যদি এই মনোভাৱ নাই, তেন্তে আপুনি আশীৰ্বাদৰ কাৰণ হ'ব নোৱাৰিব। নিজৰ পৰিয়ালৰ বাবে আশীৰ্বাদৰ কাৰণ নহ'ব। আপোনাৰ ওচৰৰ লোকসকলৰ বাবেও আশীৰ্বাদৰ কাৰণ নহ'ব। আপোনাৰ চুবুৰীয়াৰ কাৰণে আশীৰ্বাদৰ কাৰণ হ'বলৈ এটাই উপায় আছে, দাসৰ ৰূপ। নম্ৰ মনোভাৱ আছেনে? লেটছ প্ৰে। প্ৰাৰ্থনা কৰিম। সকলোৱে প্ৰাৰ্থনাত সহভাগী হওক। পবিত্ৰ পিতৃ ঈশ্বৰ, পোনপটীয়াকৈ আৰু স্পষ্টকৈ আপুনি কথা ক'লে। আজি বহুতো পৰিয়াল ধ্বংস হোৱাৰ কাৰণ হৈছে গৰ্ব, স্বামীৰ গৰ্ব, পত্নীৰ গৰ্ব। বহুতো ল'ৰা ছোৱালীয়ে ঘৰ এৰি যোৱাৰ কাৰণ হৈছে পিতৃৰ ওপৰত, মাতৃৰ ওপৰত বিৰোধ কৰা মনোভাৱ, কথা সহ্য কৰিব নোৱাৰা স্বভাৱ। পিতৃ, এই সময়ত এনেকুৱা লোক কোনোবা আছে যদি অহংকাৰ নকৰাকৈ নিজৰ পিতৃ মাতৃৰ আজ্ঞা পালন কৰা স্বভাৱ দিয়ক। ঘৰত স্বামীয়ে কিবা ক'লে মই কিয় তেওঁৰ কথা শুনিব লাগে? এইদৰে চিন্তা কৰি নিজৰ কাপোৰ কানি লৈ ঘৰ এৰি যোৱা গৃহিণীয়ে কোনোপধ্যে নিজৰ ঘৰ গঢ়িব নোৱাৰিব। দাসীৰ মনোভাৱ, নম্ৰ মনোভাৱ হ'লেহে পৰিয়াল গঢ়ি উঠিব। ওপৰৰ বিষয়াই কিবা ক'লে সহিব নোৱাৰি, লগৰ সহকৰ্মীয়ে কিবা ক'লে সহিব নোৱাৰা, পৰিচৰ্যাত কিবা ক'লে সহিব নোৱাৰাজনে কেনেদৰে আপোনাৰ মহিমা কৰিব পাৰিব? কেনেকৈ উন্নতি কৰিব? পিতা, পিতা, আমাক দাসৰ মনোভাৱ দিয়ক, আমাক নম্ৰতাৰ মনোভাৱ দিয়ক। নিজকে নম্ৰ কৰা মুচিক ওপৰলৈ তোলা হ'ল। নম্ৰ হোৱা দাউদে ৰজা হিচাপে বৰ সুন্দৰ শাসন কৰিলে। এনেকুৱা মনোভাৱ আমাক দিয়ক পিতা। যীশুখ্ৰীষ্টৰ নামত এই প্ৰাৰ্থনা মাগিছোঁ পিতা, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।